এই দুটা অকণমানি চৰাই পোৱালি। মই এইবিলাক বস্তু খুব ভাল পাওঁ, সেইটো কাৰণে পটককৈ পৰিলেহি। আমাৰ এটা পাছফালৰ বাৰাণ্ডা ঘৰটোত পৰিলে আৰু এটা মাটিত পৰিলেহি। কথাটো হ'ল এনেকুৱা ধৰণৰ, তো আমাৰ ঘৰৰ পাছ চাইডে মানে বাঁহ এজোপাত আছিলে, সিহঁতি ঘৰ বনায়। সিহঁতি ঘৰ বনাই তাত আছিলে। মাক বাপেকে টপ চপ খুৱাই থাকে, ডাঙৰ হ'ল, বহুত দিন হ'ল। তাৰপিছতে আজি দাদা এজনে বাঁহ কাটি আছিলে, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বাঁহ কাটিয়ে থাকিলে, তথাপিও একো প্ৰব্লেম নাই। কিন্তু ভগৱানেও জানে, মই আহি গাটো ধুব লৈছোঁ তেনেকুৱাতে বাঁহ এটা পৰিলে, মানে এই চৰাই ঘৰটোৰ ওপৰত বাঁহ এটা পৰি গ'ল কাটোতে পটককৈ। ৰাতিপুৱাৰ পৰা বহুত বাঁহ কাটিলে কিন্তু একো নহ'ল, এতিয়া হ'ল। হয়তো হ'ব লগা আছিলেই, কিন্তু ভগৱানেও জানে যে ই পালে কিবা নহয় কিবা এটা কৰিবই। গতিকে মই আহি পোৱাৰ পাছতহে তেনেকুৱা হৈছে। একো নাই, আনিলোঁ, আনি পেলাই এতিয়া আমি চাহ খাইছিলোঁ, তো চানাকে দি দিলোঁ আৰু। নাখায় এইবিলাক বস্তু, ক'ত খাব। আৰু কি নহওক, মাকজনী এতিয়া ঘূৰি আছে, বেয়াও লাগিছে। তো চবৰে ধৰক নিজৰ নিজৰ সন্তান থাকে, এখন সংসাৰ থাকে। তো সিহঁতি ঘৰখন বনাই ইমান ধুনীয়াকৈ পোৱালি দুটা ডাঙৰ কৰিলে, অকস্মাত দাদাজনেও নেদেখাকৈ ঘপছে বাঁহটো কাটোতে মানে পৰি গ'লহি চৰাই ঘৰটোৰ ওপৰত। তো সিহঁতি ভয় খাই পেলাই উৰি গুচি আহিলে। অলপ অলপ উৰিব পাৰে, সম্পূৰ্ণ উৰিব নোৱাৰে। যিহেতু সম্পূৰ্ণ উৰিব নোৱাৰে, সেইটো কাৰণে মই আমাৰ ল'ৰাক ক'লোঁ, শুন, তুমি চৰাই দুটা ধৰি পেলাই ভিতৰত বৰ্তমান অকণমান সময়ৰ কাৰণে থৈ দিওঁ। অকণমান মানে আচলতে অকণমান বুলি ক'ব নোৱাৰোঁ বাৰু, আজি হয়তো পাছবেলা পাই যাবগৈ। কাৰণ মোৰ অকণমান কিবা কাম এটাও আছে, ভিডিঅ' এটাৰ কাম। আমি যিহেতু দুইটা ওলাই যাম, সি বাৰু নোৱাৰিব, বাঁহটো বহুত ওখত আছে। তো গৈ মেলি আহি লওঁ, আহি যিমান পাৰোঁ চেষ্টা কৰিম আৰু, মানে দা চা লগাই পেলাই বাঁহটো তললৈ আনিব পাৰোঁ নেকি চাম। বাঁহটোতে যিহেতু চৰাই ঘৰটো আছে, বাঁহটো তললৈ যদি আহি যায় তেতিয়া হাতেৰে নি পেলাই লাহেকৈ থ'বলৈ কিবা এটা উপায় কৰিব লাগিব আৰু। গতিকতে সকলোৰে নিজৰ নিজৰ এখন ঘৰ থাকে আৰু নিজৰ নিজৰ সন্তান থাকে। মাকজনী গোটেই ঘূৰি ফুৰিছে মাক দেউতাক হাল। গতিকতে দিম অকণমান, খালি সিহঁতৰ কষ্ট হ'ব আৰু, কাৰণ যেতিয়ালৈকে নাপায় তেতিয়ালৈকেতো সিহঁতৰ বুকুখন বিষাই থাকিব ন, যে ক'ত গ'ল ল'ৰা ছোৱালীকেইটা। তো চাওঁ, মই তাৰপৰা আহি লওঁ, খালি তাৰ আগতে দিম বুলি নকওঁ বাৰু, কিন্তু যেতিয়া দিম তেতিয়াও যদি পাৰোঁ এটা ভিডিঅ' বনাই দিম। কাৰণ আপোনালোকেও জানে, এই চৰাই দুটাৰ নামটো ময়ো নাজানো বাৰু, নামটো কি হয়। কিন্তু এনেকুৱা চৰাই যে কোনোবাই খাই দিব, কিবা কৰিব বা মাৰি পেলাই খাব, সেইটো কথা নহয়। তো এনেকুৱা অমাত জন্তু। তো ল'ৰাৰ কিমান মৰম চখ, ফেন চলাই দিছে। সিহঁতিতো নিজৰ ঘৰত ক'ত চাগে ফেন পাইছে, ক'ত বতাহ পায়। বাঁহৰ যিহেতু মাজত বতাহ বাৰু পালেও তথাপিও এইবিলাক বস্তু আৰু ফেনৰ তলত থকা বস্তু নহয়, তথাপিও মৰমত ফেন চলাই দিছে। তো মোৰ ঘৰখনেই তেনেকুৱা, মোৰ মাইকী মানুহ তেনেকুৱা, অমাত জন্তুৰ প্ৰতি বহুত মৰম, মোৰো বহুত মৰম এইবিলাক বস্তুৰ প্ৰতি। ল'ৰাও খুব মৰম কৰে। তো গতিকতে যিমান পাৰোঁ ভালটো কৰিবলৈ চেষ্টা কৰোঁ। তো আহি লওঁ, আহি পেলাই পাই যিমান পাৰোঁ চেষ্টা কৰিম আৰু বাঁহটো তুলি দিবৰ কাৰণে। আৰু যদি নোৱাৰোঁ আৰু তেতিয়া আৰু নোৱাৰিলেতো উপায় নাই, তলতে ৰাখি দিব লাগিব মাকহঁতে দেখাকৈ। খালি যদি আন্ধাৰ চান্ধাৰ হয় আকৌ ঘৰৰ ভিতৰলৈ লৈ গুচি আহিব লাগিব আৰু, কাৰণ যিহেতু সম্পূৰ্ণকৈ উৰিব পৰা নাই, কিবা বস্তুৱে খাই দিব। কাৰণ এতিয়া বাৰিষা ছিজন, সাপ সোপৰ পৰা ধৰি গুই চুই ওলায় আমাৰ ইয়াত, বাহনী জেগা যিহেতু। আৰু গতিকে
সেয়াই আৰু গতিকে আপোনালোককো সেইটোৱে কওঁ, এনেকুৱা যদি অমাত জন্তু পায় অকণমান প্ৰতিপাল কৰি ৰাখিব, ৰাখি পেলাই পৰাপক্ষত নিজৰ মাক দেউতাকৰ বুকুত দি দিবলৈ চেষ্টা কৰিব। তো মানে কথাষাৰ অলাগতিয়াল বুলি এৰি নিদিব আৰু, যে দেখিলে এৰি থৈ গুচি আহিলে। তো সিহঁতি যিমানখিনি আশীৰ্বাদ কৰিব আপোনালোকৰ কাৰণে সেয়া বহুত যথেষ্ট। গতিকে সেয়াই ক'লোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ একচুৱেলি। এইবিলাক বস্তু মানে বিপদত পৰিলে উদ্ধাৰ কৰিব লাগে, যিহেতু মুখেৰে ক'বও নাজানে, সেইটোৱে আৰু।